আপোনালোকে সবাই জানে যে আমাৰ গোটেই ভাৰতবৰ্ষত SIR চলি আছে, SIR কাম চলি আছে। ইয়াৰ আগতো কেইবাটাও ষ্টেট হৈছে আৰু যথেষ্টখিনি আপত্তিজনক ব্যৱস্থাৰ মাজেৰে বিহাৰ, মধ্যপ্ৰদেশৰ, মহাৰাষ্ট্ৰৰ আৰু আমি দেখিছোঁ উত্তৰ প্ৰদেশ আৰু ৱেষ্ট বেংগলতো এটা ব্যাপক ধৰণৰ খেলিমেলি চলি থকা বুলি আমি মিডিয়াৰ জৰিয়তে গম পাইছোঁ। অসমৰ ক্ষেত্ৰত আমাৰ যিহেতু SIR হৈ থকা নাই, SR হৈছে, আমাৰ যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নহয়, স্পেচিয়েল ৰিভিজন আমাৰ তাত হৈ আছে, নট চামাৰী ৰিভিজন। তো স্পেচিয়েল ৰিভিজনৰ ভিতৰত যেহেতু ইয়াত এই কাৰণে হৈছিল যে গোটেই ভাৰতবৰ্ষতে NRCৰ কাম হোৱা নাছিল, SIRতকৈ কেইবা তৰপীয়া বেছিকৈ আমাৰ ইয়াত ইনভেষ্টিগেশ্যন, ইয়াত ফেমিলি ট্ৰী এইবিলাকো হৈ গৈছে, যাতে ইয়াত SIR প্ৰয়োজন নাই। আৰু যেহেতু আমাৰ যিটো NRCৰ প্ৰচেছৰ কামটো এতিয়ালৈকে শেষ হোৱা নাই, আপোনালোকে সবেই জানে। ক্লেইম এণ্ড অবজেকশ্যন এতিয়ালৈকে অহা নাই, কজ অফ ৰিজেকশ্যনবিলাক এতিয়া অহা নাই, আৰু সেইখিনি এতিয়ালৈকে যিটো কাৰ্ড দিব লাগে দিয়া নাই। যথেষ্টখিনি আছে। 19 লাখ মানুহৰ যিখিনি NRCত নাম উঠা নাছিল, সেইখিনিৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই। এই কথাবিলাক অলপ বেলেগ বেলেগ ধৰণৰ কথা। তাৰপিছত আমাৰ কথাটো হ'ল যে যিখিনি হৈ আছে সেইখিনিত আমাৰ CEO অনুৰাগ গোয়েল ডাঙৰীয়াই মাজে মাজে বিভিন্ন অল পলিটিকেল পাৰ্টিবিলাকক তেখেতে ইনভাইট কৰি আছে, আৰু ইনভাইট কৰি তেখেতসকলে তেখেতৰ পৰ্যায়বিলাক জনাই আছে। মই বেচিকেলি AIUDFৰ তৰফৰ পৰা মই গৈ আছোঁ, আমাৰ সিদ্দিকুল ঠাকুৰীয়া ডাঙৰীয়া গৈ আছে, আমাৰ আৱাল মজিদ ডাঙৰীয়া গৈ আছে, আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ। যোৱাকালিও আমাৰ এটা মিটিং আছিল, তাত যথেষ্টখিনি প্ৰশ্নৰ উদয় হৈছে যে আজিৰ দিনটোত যিটো SR যিটো হৈ আছে, SRৰ ক্ষেত্ৰত দেখিছোঁ ব্যাপক যিখিনি অফিচিয়েল নটিফিকেশ্যন তেখেতসকলে দিয়া পৰ্টেলত দিয়া যিখিনি গাইডলাইন, এই গাইডলাইনখিনি কিন্তু ব্যাপকভাৱে খেলিমেলিৰ সৃষ্টি হৈছে গোটেই অসমত। আপোনালোকে আমি লক্ষ্য কৰিলে দেখা পাব যে যোৱাকালি আমাৰ যিটো মিটিং হৈছিল, এই মিটিঙত যথেষ্টখিনি এটা হট এক্সচেঞ্জো হৈছে, আমাৰ মাজত যথেষ্ট কথাৰ ইফাল সিফাল হৈছে। যেনেকুৱাকৈ ফৰ্ম 7টোৰ কথাটো আহিছে, মই থুলমূলকৈ ক'ব যাওঁ, আৰু দুজন প্ৰবক্তা আছে, তেখেতসকলেও ক'ব। আৰু আমাৰ য'ত ফৰ্ম 7টোৰ জৰিয়তে হাজাৰ হাজাৰ মানুহক নটিচ ইছ্যু কৰি থকা হৈছে। এইটো নটিচটো কি? নটিচটো হ'ল যে এইজন ভোটাৰ সন্দেহযুক্ত, তেখেতৰ ভোটটো সন্দেহকৈ সোমাইছে। এই খেলটো আজি নহয়, 1979ৰ যেতিয়া মংগলদৈত যেতিয়া হৈছিল, ডি ভোটাৰ যেতিয়া সৃষ্টি হয়, অসম আন্দোলনৰ যিটো সূত্ৰপাত আছিল, এই অসম আন্দোলনৰ সূত্ৰপাতটো আছিল সন্দেহযুক্ত ভোটাৰ, যে অবৈধ ভোটাৰ লিষ্টত সোমাই গৈছে। 1979ৰ আগত অসমত কোনো ধৰণৰ অবৈধ ভোটাৰ, সন্দেহযুক্ত ভোটাৰ বা কোনো ধৰণৰ ভোটাৰ, বেলেগ ভোটাৰ আছে বুলি কুৱেশ্যনটো নাছিল। অসম আন্দোলন সৃষ্টি হৈছিল অবৈধ ভোটাৰ লৈ। তেতিয়াৰ পৰাই অসমৰ কিছু মানুহে হিয়াৰিং আফটাৰ হিয়াৰিং চলি আছে। আপোনালোকে এইটো নিউজৰ এটা সময়ত পাইছিল যে মহিলা মানুহে হিয়াৰিঙৰ কাৰণে লাইন দি থাকোঁতে গৰ্ভপাত হৈ গৈছিল। এই কথাবিলাক আপোনালোকে নিশ্চয় জানে। আৰু এই কিছুমান মানুহে সেই সময়ত হিৰালাল পাটোৱাৰী যেতিয়া আমাৰ দৰঙৰ পৰা ইলেকশ্যন খেলিছিল, সেই মুহূৰ্ততো আমি এজন মানুহে তেতিয়া 38,000 মানুহৰ নামত, তেতিয়া সেই মুহূৰ্তত এজন মানুহে এটা সমষ্টিত ভোটাৰ তালিকাত অবৈধ নাম বা ইলিগেল ভোটাৰ থকা বুলি আপত্তি কৰিছিল। সেইটোৰ ওপৰত বেছ কৰি অসম আন্দোলন হ'ল। অসম আন্দোলনত 856 জন বা 860 জন শ্বহীদ হ'ল, আৰু 10,000 এনাদাৰ মানুহে ঢুকালে, তেখেত শ্বহীদৰ দৰ্জা নাপালে। এই কাহিনীটো তাৰ পৰৱৰ্তী সময়ত এটাই সমাধান সূত্ৰ উলিওৱা হ'ল যে ওৱান্স ফৰ অল যদি NRC হৈ যায়, তেতিয়াহ'লে তেখেতসকলৰ এইটো সমস্যাটো সমাধান হ'ব। মাজত ডি ভোটাৰ হ'ল, হিয়াৰিং আফটাৰ হিয়াৰিং, কোৰ্টত হিয়াৰিং হৈছে, আগত IMDT এক্ট আহিল, তাৰপিছতে হিয়াৰিং হ'ল, IMDT এক্ট এবলিছ হ'ল, তাৰপিছত ফৰেনাৰ্ছ এক্টৰ মতে হ'ল, তাতেও হিয়াৰিং ষ্টাৰ্ট হ'ল, ডি ভোটাৰ হ'ল, তাতেও হিয়াৰিং ষ্টাৰ্ট হ'ল। এতিয়া আগতে আছিল FT কোৰ্ট, এতিয়া FT কোৰ্ট নোহোৱা হ'ল, ফৰেনাৰ্ছ ট্ৰাইব্যুনেল হ'ল, তাতেও হিয়াৰিং চলি আছে। এতিয়া আকৌ নতুনকৈ NRCত 19 লাখ মানুহ বাদ পৰাৰ পিছত বাকীবিলাকৰ হৈ গ'ল। তাৰপিছতে এতিয়া SRৰ নামত নতুনকৈ হিয়াৰিঙৰ এটা নাটক ৰচি থকা হৈছে। যিটো আমি দেখিছোঁ যে এই SRৰ ক্ষেত্ৰত যিবিলাক কিছুমান মানুহে, তাত গাইডলাইন আছে, এজন মানুহে কিমানজনৰ বিৰুদ্ধে কমপ্লেইন কৰিব পাৰে, এজন মানুহে তেখেতৰ বুথৰ ভিতৰত মানুহবিলাকে কমপ্লেইন কৰিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।